Morning everyone. Today I will discuss about hydroboration and oxidations. Hydroboration oxidations hoise alkinok alcohol bonwar eta khub important reactions. Ei bikriyar dara ami alkinok pora terminal alcohol prepare koribo parim ba jikunu eta anti marconic of product ami pabo parim ji dhorone ami peroxide dile halo group পথোৱা এডিশনস বিলাক এন্টি মাৰ্কনিক অফ হয় ঠিক একেদৰে BH3 দিলে একে ধৰণে ইয়াত টাৰ্মিনেল এলকিনৰ ফৰ্ম হ'ব বিক্ৰিয়াটো বুজি পাবৰ কাৰণে এটা ৰিঅ্যাকশন সোৱা ৰিঅ্যাকশনসটো কৰিব লৈছো প্ৰপিনত এই কম্পাউণ্ডটো প্ৰপিন ইয়াত BH3 মলিকিউলটো খদাই ডিউ টু দা বানানা শেপ বা ডিউ টু দা বানানা বোন ফৰ্মেশন BH3 molecule দুটা খদাই লগ লাগি থাকে এটো কাৰণে B2H6 হিচাপে তোমালোকে পাব পাৰা বা পৰীক্ষাত কেতিয়াবা BH3 হিচাপেও তোমালোকে পাব পাৰা যেতিয়াই BH3 তুমি এড কৰিবা এড কৰোতে মন কৰিবা হাইড্ৰোজেন এটা যদি এফালে আমি লিখো এটা কিন্তু বোৰন এই ধৰণে ৰাখি সেপাৰেট হৈ থাকিব হাইড্ৰোজেন দুটাক লৈ এই বোৰনৰ হাইড্ৰোজেন এটাই যিটো হাইড্ৰোজেন কম থাকে তাক এটেক কৰিব আৰু বোৰন গ্ৰুপটোৱে খদাই বেছি থকা হাইড্ৰোজেনটোক এটেক কৰিব আৰু হেতুৱে হৈ গল আজি আমাৰ ফাৰ্স্ট পইণ্ট দি এডিশন অফ boron to the double bond takes place in such a manner that the boron atom gets attached to the sp2 carbon carrying greater number of hydrogen atom যত হাইড্ৰোজেনৰ সংখ্যা বেছি তাৰ হাইড্ৰোজেন boron atom to এড হ'ব গতিকে boron atom এড হোৱাৰ লগে লগে আমি কি পালো ইয়াত BH2 আহিল আৰু ইয়াত হাইড্ৰোজেন এড হ'ল এতিয়া এই যেটো স্টার্টিং না এটো আমাৰ প্ৰডাক্ট আমি এই ধৰণে পালো এবাৰ ব্ৰোমিনেশনস কৰাৰ পিছত এতিয়া যদি আকো মন কৰা যেটো স্টার্টিং আছে সেই স্টার্টিংটো হৈছে এটো হয়নে সেই স্টার্টিংটোৱে এই কম্পাউণ্ডটোৰ লগত আকো বিক্ৰিয়া কৰিব অৰ্থাৎ এবাৰ BH3 নাই হা এই যেটো প্ৰডাক্ট উৎপন্ন হ'ল তাৰ লগতে কৰিলে এই প্ৰডাক্টৰ ফৰ্মুলাটো মই আকো এই কাৰ্চিনডালটো মই ভিতৰত লিখি দিছো বা কাৰ্চিনডালৰ ওপৰত মই লিখি দিম কেনজে আকো জয়েন হ'ব আকো কোড জয়েন হ'ব একেদৰে হাইড্ৰোজেন ইয়াত আহিব বোৰন ইয়াত আহিব হয়নে কিন্তু বোৰনৰ লগত কি লাগি আছে এবাৰ C3H7 গ্ৰুপ এটা লাগি আছে সো সেই গ্ৰুপটো হেতু কাৰণে আমি কেটা পালো এনেকে দুটা পালো সো এই ধৰণে ইট উইল বি কন্টিনিউ আৰু কন্টিনিউয়েশনত হোৱাৰ পিছত আমি শেষত গৈ প্ৰডাক্ট আমি পাম গৈ টাৰ্মিনেল এলকহল তাৰ মানে এই যেটো CH2 তাত চোৱা OH আহিছে হয়নে আৰু ইয়াত কিমান মোলছ আহিছে 3 মোল হেতু কাৰণে ইয়াৰ ইলটো আমি বহুত বেছি পাম এক্সেলেন্ট আৰু এটো খদাই অপোজিট টু দা এন্টি মাৰ্কনিক অফ রুল গতিকে এই তিনটা কথা সদ্যহাতে মনত ৰাখা ইয়াৰ মেকানিজম ওয়াইজ আমি এতিয়া ডিসকাস কৰো প্ৰথমতে এতিয়া মন কৰা এই যেটো মই কালাৰ কৰি ৰাখিছো গ্ৰীন কালাৰ সেই কালাৰত তোমাক প্ৰথমতে কি হ'ল যে বোৰন আহিল এই বোৰন আৰু হাইড্ৰোজেন তিনটা গতিকে ইয়াত আহি গল হাইড্ৰোজেন এটা আৰু ইয়াত আহি গল বোৰন হাইড্ৰোজেন দুটা এই বন্ডাল এতিয়া নতুনকে ফৰ্ম হ'ল যাৰ কাৰণে পাৰ্পল কালাৰৰ সহিত এটো দেখুৱা গৈছে আৰু এই বন্ডাল নতুনকে ফৰ্ম হ'ল এই বন্ডাল ভাগিল এই বন্ডালৰ লগত ব্ৰেক আপ হ'ল গতিকে ইয়াত চোৱা এটো বন এতিয়া কি হৈ গল সিঙ্গল বন এহেতৰ মাজত জিডাল বন দেখিনিত আছিল সেই বন্ডাল এতিয়া আছে নে নাই গতিকে আমি এই প্ৰডাক্টটো পালো এই যেটো এতিয়া স্টার্টিং এই যেটো আমাৰ স্টার্টিং কম্পাউন্ড এই যিকন পাৰ্ট এই যেটো পাৰ্ট হেতু ইয়াত এটো সৰি হেতু হৈ গল হেতু আমি কি বুলি ক'ব পাৰো এটো ভুল হ'ব এনেকে ইয়াত নেদেখাম মই ইয়াত দেখাইছো গতিকে ইয়াত চোৱা এইখিনিত যদি মন কৰা এতিয়া এই পাৰ্টটো হৈ গল তোমালোকৰ এইখিনিৰ পৰা এই পাৰ্টটো হৈ গল CH3 এটো হৈ গল CH3 গতিকে আমি এটো লিখিলো CH3 নেক্সট এই যিকন পাৰ্ট এটো কাৰণে লিখিব পাৰিম CH2 একেদৰে এই যেটো পাৰ্ট হেতু কাৰণে লিখিব পাৰিম CH2 আৰু শেষত এই যেটো BH2 আছে হেতুক আমি লিখিলো এটো BH2 এটা এই যেটো হাইড্ৰোজেন বা এই যেটো হাইড্ৰোজেন হি আকৌ এই আৰম্ভণিটোকে আকৌ বিক্ৰিয়া কৰিব প্ৰথমৰটোকে আকৌ হি ইয়াতে আহি আকৌ বিক্ৰিয়া কৰিব আৰু সেই ধৰণে ইয়াত এবাৰ H আহিল ইয়াত আহিল বোৰন এই গুটেই গ্ৰুপটোক যদি এতে কম্পাইল আপ কৰি দিও এই গুটেই গ্ৰুপটোক যদি মই কম্পাইল আপ কৰি দিও এটো মন কৰা
গতিকে এইখিনি পৰা এইখিলৈকে কি হ'ব তেতিয়া C3H7 হ'ব সো C3H7 মই ইয়াত লিখিব পাৰো সো ইয়াত মই কি লিখিম তেতিয়া C3H7 এই গ্ৰুপটো আমি এনেকৈ ভাবিব পাৰো হয় ইয়াত হাইড্ৰোজেন আছিল সো সো সেই যে ভাবি সেই যেটো গ্ৰুপ এই যেটো গ্ৰুপ এই গ্ৰুপটো হৈ গ'ল এতিয়া এইটো হেতুকে মই ইয়াত এনেকৈ লিখি দিছো C3H7BH2 বোৰনত হাইড্ৰোজেন দুটা গতিকে ইয়াত থকা হাইড্ৰোজেন পাৰ্টটো ইয়াত আহিব আৰু বোৰন ইয়াত আহিব আৰু এফালে আহিলে C3H7 আৰু তললে আহিলে হাইড্ৰোজেন সো ইয়াৰ লগত এটো বন্ডিং ইয়াৰ লগত এটো বন্ডিং ডবল বন্ড নাই ইয়াত এটো নাই কি হ'ব সো সেই অনুযায়ী এটো আমি বন্ডিং এনেকুৱা পাম C3H7 অলৰেডি আছিল এতিয়া নীলা আৰু হালধীয়া এই দুইটা লগ লাগিলে আমি আকৌ এটা এনেকে ধৰণে আমি লিখিব পাৰিম গতিকে এই যেটো ব্লু কালাৰ পোৰশনস এই যেটো ব্লু কালাৰৰ পাৰ্ট সেইটুকু যদি আমি আকৌ যদি কম্পাইল আপ কৰি দিও এইখিনি পৰা এইখিলৈকে বোৰনটো বাদ দি সো বোৰনৰ বাও হাতে সোঁ হাতে দুটা সাইড এই C3H7 আহিল এটা নীলাটো আৰু এটা এই পাৰ্পল কালাৰটো যেটো সৰি এই ইয়েলো কালাৰটো যেটো হৈছে C3H7 আৰু ইয়াৰ হাইড্ৰোজেন এটা অলৰেডি আছে পাৰ্পল সো সেই পাৰ্পল হাইড্ৰোজেনটোৱে আকৌ ইয়াৰ লগত ৰিয়েক্ট কৰিব আৰু এবাৰ বোৰনটোৰ ইফালে থাকিব C3H7 তললৈও থাকিব C3H7 সো ই ইয়াৰ লগত জয়েন হ'ব এটো ইয়াৰ লগত জয়েন হ'ব এই ডবল বন্ডালে আৰু এই সিঙ্গল বন্ডালে ভাঙি সো হেতু কাৰণে যদি তুমি এটা মন কৰা ইয়াত আমি এটা C3H7 গ্ৰুপ কেটা পালো এটা এটো অলৰেডি প্ৰথম স্টেপটোত বনাটো এটো আৰু এটো সেকেন্ড স্টেপটোত বনা তাৰ মানে আমি বোৰনটোত কেটা C3H7 পালো তিনটা পালোগে হয়নে গতিকে আমি ইয়াত তিনটা C3H7 পালো আৰু হেতু কাৰণে ইয়াক আমি এই ধৰণে আমি এতিয়া লিখিব পাৰিম সো C3H7 হোল 3 ইয়াক যদি হাইড্ৰোলাইসিস এটা কৰি দিয়া যায় ইয়াক যদি ফাৰ্দাৰ যদি মই ইয়াক হাইড্ৰোলাইসিস কৰি দিও বা H2O2 দিলা অক্সিডেশনস কৰি দিও ইন প্ৰেজেন্স অফ পেৰক্সাইড এই C3H7 টো কনভাৰ্ট হৈ যাব এলকহললে C3H7OH আৰু এটো সদায় টাৰ্মিনেল হ'ব আৰু বোৰনটো আকৌ BH3 লে গুচি যাব সো হেতুৱে হৈ গ'ল আমাৰ বেসিক ৰিঅ্যাকশনস গতিকে মই তোমালোকক এটা কাম দিছো তোমালোক প্ৰত্যেককে হেতু কৰি মুলে ফৰৱাৰ্ড কৰিবা এইটো যেনেকৈ আমি প্ৰপিনত কৰিলো তেনেকৈ তোমালোকে বিউট 1 ইনত এই ৰিঅ্যাকশনসটো কৰি দেখুৱাবা BH3 কৰিবা ফাৰ্স্ট স্টেপত এনেকৈ কৰি লৈ এলকহল বনোৱালৈকে দেখুৱাবা আৰু কি বনে হেতু মোক জনাবা এটা অন্য এটা টপিকত আহিছো এইবিলাক প্ৰায় এন্ট্ৰেন্স লেভেলত তেনেকুৱা ধৰণৰ কোৱেশ্চনস বিলাক হয় তোমালোকক এটা কথা মই জনাব বিচাৰিম যে যদি তোমালোকক কয় সিন এডিশন তাৰ মানে কি হ'ব কি একে সাইডৰ পৰাই জয়েন হ'ব অৰ্থাৎ তোমাক যদি এইটো পাৰ্টত এই ধৰণৰ এটা মলিকুলস থাকে এই তাত জয়েনিং হোৱাটো এটা যদি এই ওপৰৰ পৰা জয়েন হয় ইটো এই ওপৰৰ পৰাই জয়েন হ'ব নে একে সাইডৰ পৰাই জয়েন হ'ব গতিকে ডবল বন্ডত য'ত থাকিব তাত একে সাইডৰ পৰা জয়েন হ'ব হয় তোমাৰ কিতাপখনৰ বা মোবাইলটোৰ ওপৰৰ পৰা একে দিশৰ পৰা দুইটা জয়েন হ'ব বা ঠিক তলৰ পৰা তোমাৰ মোবাইলটোৰ ঠিক তলৰ পৰা জয়েন হ'ব পাৰে নে বা কিতাপখনৰ তলৰ পৰা বা কিতাপখনৰ এটা সাইডৰ পৰা যদি জয়েন হয় হিটু একে সাইডৰ পৰাই জয়েন হ'ব হেতুকে কয় সিন এডিশন অৰ্থাৎ সিস এডিশন এই টাৰ্মটো মিনিংটো হেতুৱে যে এটো সিন এডিশন ঠিক আছে এটো সিন এডিশন আৰু এহেত দুটা মিৰৰ ইমেজ অৰ্থাৎ এইটো যদি তুমি মন কৰা ইয়াত এতিয়া এইটো এনেকৈ আছে তাৰ মানে এইটো ব্যাক ফ্ৰন্ট টুৱাৰ্ডছ ইয়োৰ আই ইয়াটো হাইড্ৰোজেনটো এইটো আৰু মন কৰিবা এই জায়গাত আৰু এই জায়গাতেই জয়েন হ'ব সো কিহৰ এক্সপেন্সত এই ডবল বন্ডাল নাথাকে তেতিয়া আৰু যেতিয়া জয়েন হ'ব হেতু কিন্তু একে সাইডৰ পৰাই জয়েন হ'ব যদি এই চেফালৰ পৰা ওপৰৰ পৰা জয়েন হয় BH3 টো ওপৰৰ পৰাই জয়েন হ'ব BH2 একেদৰে যদি তলৰ পৰা হাইড্ৰোজেন ইয়াত জয়েন হয় তলৰ পৰাই BH2 টো জয়েন হ'ব আৰু এই BH2 টো ফাৰ্দাৰ জয়েন হৈ লাষ্টত গৈ প্লে এইটোৱে হৈ যাব OH এলকহল টাৰ্মিনেলত এলকহল আহিব বা য'ত হাইড্ৰোজেন কম বেছি থাকে তাতেই OH গ্ৰুপটো লগ লাগিব গতিকে হেতুৱে আমাৰ মিনিমাম কনসেপ্ট এতিয়া যদি মন কৰা ইয়াত এই পাৰ্টটো আছে এইফালে অৰ্থাৎ টুৱাৰ্ডছ ইয়োৰ আই আৰু এইটো আছে ডটেড তাৰ মানে এইটো ব্যাক অফ দা প্লেন যদি এইটো টুৱাৰ্ডছ ইয়োৰ আই হয় OH গ্ৰুপটো কি হ'ব লাগিব টুৱাৰ্ডছ ইয়োৰ আই ইয়াত যদি এইটো ব্যাক অফ দা প্লেন হাইড্ৰোজেন আছে ইয়াতো কি হ'ব ব্যাক অফ দা প্লেন OH হ'ব লাগিব অৰ্থাৎ ইটো ৰ'ব একেদৰে মন কৰা ইয়াত যদি এইটো ড্যাশ দিছো ইয়াতো ড্যাশ দিম ইয়াত যদি এইটো ডটেড দিছো ইয়াতো ডটেড দিব লাগিব হেতুৱে আমাৰ হৈছে মিনিমাম কনসেপ্ট যে কেতিয়াও আমি তাক এন্টি এডিশন কৰিব নোৱাৰো সদায় সিন এডিশন কৰিব লাগিব গতিকে দিজ আৰ দা টু এনান্সিওমাৰ হুইচ উই হেভ প্ৰিপেয়াৰ্ড ৰাইট ইয়াত আমি দুটা তেতিয়ালে এনান্সিওমাৰ বনালো এটা এনান্সিওমাৰ এইটো অন্য এটা এনান্সিওমাৰ এনান্সিওমাৰ মানে কি হ'ব ইয়াত যদি এইটো মন কৰা ইয়াত এই যেটো H আছে সেই H টো
towards your eye আৰু ইয়াতো এই বন্ডাল একেই ইয়াত যদি মন কৰা এই হাইড্ৰোজেনটো ব্যাক অফ দা প্লেন আৰু ঠিক একেদৰে ইয়াতো যদি মন কৰা এই OH টো ব্যাক অফ দা প্লেন ঠিক একেদৰে ইয়াত towards your eye আছে আকৌ ইয়াতো হাইড্ৰোজেনটো towards your eye হ'ব বা towards your above the plane ইয়াত কি হ'ব OH টো ব্যাক অফ দা প্লেন ইয়াতো OH টো ব্যাক অফ দা প্লেন গতিকে এই ধৰণেৰে কম্পাউন্ড বিলাকক জয়েন হ'ব so that means if a hydroboration reaction is a addition type reaction addition in which scene addition takes place আৰু ইয়াত product আমি দুটা পাম one এটা আনটোৰ enantiomer okay আমি two products আমি পাম এটা এটাৰ enantiomer হ'ব গতিকে তোমালোকে এই বস্তুটো ক্লিয়াৰলি মনত ৰাখিবা এটো এন্ট্ৰেন্সৰ এটা হট টপিক এটো প্ৰায় আহে গতিকে আমি এতিয়া মেকানিজমত যাওঁ মেকানিজমৰ কথাখিনি যেটো যদি কিছুমানে হয়তো বুজি নাপাব পাৰা গতিকে এতিয়া চাই লোৱা ইয়াত এইখিনিত আছে ডাবল বন্ড এই জায়গাত আছে এটা CH3 আৰু এই জায়গাত আছে এটা হাইড্ৰোজেন এটা হাইড্ৰোজেন যেতিয়া জয়েন হ'ব এই দুটা যদি মন কৰা এতিয়া হাইড্ৰোজেন বেসিক কোড আছে ইয়াত আছে বেসিক সো ইয়ালে আহিব কি BH2 টো ইয়ালে আহিব আৰু H আহিব ইয়ালে সো এইটোৱে আমাৰ কনসেপ্ট গতিকে H ইয়াত মই জয়েন কৰালো আৰু BH2 টো কেটো কাৰ্বনত জয়েন কৰালো সো হেতুৱে এটি ইয়াত যদি মই অলৰেডি কৈছো যে ইয়াত কি এডিশন হ'ব সিন এডিশন অৰ্থাৎ একে সাইডৰ পৰাই হ'ব গতিকে এতিয়া যদি ইয়াত মন কৰা এই যেটো হাইড্ৰোজেন এটো একে ইয়াৰ লগত একে গতিকে এই দুইটাই ফ্ৰন্টৰ পৰা বা ওপৰৰ পৰা এড হয় যদি বেকৰ পৰা এড হয় তেতিয়া ইয়াটো বেক এই দুইটা বেক হ'ব গতিকে এই কথাটো মনত ৰাখিবা এইটোৱে মেকানিজমৰ বেসিক পইণ্ট গতিকে এইকিটা পইণ্ট আমি কম্পাইল আপ কৰি দিছো তোমালোকক যে ইয়াত এটা কনসাৰ্টেড ট্ৰানজিশন ষ্টেট আছে কনসাৰ্টেড মানে হেতু এটা স্পেসিফিক ট্ৰানজিশন ষ্টেট য'ত CH আৰু CB bonds are formed at approximately the same time অৰ্থাৎ কাৰ্বন হাইড্ৰোজেন আৰু কাৰ্বন বোৰনৰ বন্ডাল একেটা সময়তে ফৰ্ম হ'ব ইয়াত এন্টি মাৰ্কনিক অফ প্ৰডাক্ট আমাৰ প্ৰিডমিনেন্ট হ'ব আৰু হেতু ৰিজিও সিলেক্টিভ অৰ্থাৎ কোড হ'ব কি জানে ৰিজিও সিলেক্টিভ আমি তেতিয়াই কম যেতিয়া কি তাৰ এডিশন টু স্পেসিফিক হৈ থাকিব অৰ্থাৎ এটা স্পেসিফিক এক্সপেক্ট কৰিব পাৰো আমি দুটা প্ৰডাক্ট সে A আৰু B আমি দুটা প্ৰডাক্টে এক্সপেক্ট কৰিব পাৰো কিন্তু কোনবা এটা প্ৰডাক্ট বেছিকে বনিব আৰু কোনবা এটা কমকে বনিব তেতিয়াই তাক ক'ব ৰিজিও সিলেক্টিভ ৰিঅ্যাকশনস আৰু সিন হৈছে একে সাইডৰ পৰা যদি এড হয় তেতিয়া তাক কয় সিন এডিশন একে সাইডৰ পৰা এড হ'ব লাগিব যেটো অন্য ধৰণে সুপ্ৰাফেচিয়েল বুলি কয় একে সাইডৰ পৰা এড হলে অপোজিট সাইডৰ পৰা এড হলে তাক কোৱা হয় ইনফ্ৰাফেচিয়েল গতিকে তোমালোকে এই তিনটা পইণ্ট লিখিবা আৰু সেই অনুযায়ী ৰিঅ্যাকশনসটো আৰু আমি ডিসকাস কৰি দিম এতিয়া একেটা কেস ইয়াত কি হল এতিয়া হাইড্ৰোজেন ইয়াত বেছি ইয়াত হাইড্ৰোজেন কম ইয়াত কাৰ্বন আছে ইয়াত হাইড্ৰোজেন আছে গতিকে ইয়ালে আহিব বোৰনটো ইয়াত আহিব আৰু হাইড্ৰোজেনটো ইয়াত আহিব সেই অনুযায়ী ইয়াত হাইড্ৰোজেন ইয়াত BH2 গতিকে যদি মন কৰা এতিয়া ইয়াত কি হৈ গল ইয়াত হৈ গল এতিয়া BH2 গ্ৰুপটো ইয়াত আহিল আৰু সেই BH2 গ্ৰুপটো ইয়াত above the plane ইয়াত হাইড্ৰোজেন টো above the plane okay so হেতুৱে আমাৰ কনসেপ্ট আৰু এটো হৈ গল ৰিজিও কেমিষ্ট্ৰি কি যে এটো এন্টি মাৰ্কনিক অফ অৰ্থাৎ এটা প্ৰডাক্ট ফৰ্ম হ'ব মাৰ্কনিক অফ প্ৰডাক্ট ফৰ্ম নহয় স্টেৰিও কেমিষ্ট্ৰি যদি খুদে তেতিয়া এটো কি হ'ব সিন এডিশন গতিকে অৰ্থাৎ হাইড্ৰোজেন আৰু B must be added from the same side আৰু এটো যদি ৰিজিও সিলেক্টিভিটি সোৱা বা ৰিজিও কেমিষ্ট্ৰি সোৱা তেতিয়া আমি কি কম যে হাইড্ৰোজেন should be added to that carbon which is the least or fewest attached to the hydrogen na so ETO hoise the solvent যেটো কয় ডাইইথাইল ইথাৰ এটো প্ৰায় আমি solvent ইউজ কৰো এই ৰিঅ্যাকশনটোত কোনো ৰিঅ্যাৰেঞ্জ প্ৰডাক্ট ফৰ্ম নহয় আৰু নেভাৰ অবজাৰ্ভ ইনকৰ্পোৰেশনস অফ solvent কেতিয়াও solventৰ লগত ই কোপ আপ নকৰে ইনকনসিস্টেন্ট উইথ এ ফ্ৰী কাৰ্বকেটায়ন বা এইবিলাকৰ কনসেপ্টত আমি নাযাও সো স্ট্ৰেইট ওয়ে আমি সেইখিনি কথাই ইয়াত পঢ়িলো যেখিনি আমি অলৰেডি ডিসকাস কৰিছো এটা অন্য এটা ৰিঅ্যাকশন সোৱা এবাৰ এটা অন্য এটা ৰিঅ্যাকশনস লৈছো যত নেকি পেন্টিন লোৱা গৈছে পেন2ইন লোৱা গৈছে পেন2ইন যত BH3 লগত ৰিঅ্যাকশনস হওঁতে যত বেছি সংখ্যক হাইড্ৰোজেন আছিল কি বোৰনক এটেক কৰিব যত কম আছে কি হাইড্ৰোজেনক এটেক কৰিব অৰ্থাৎ কাৰ্বন 3 কাৰ্বন যদি মই ইয়াত 3 টো মাৰ্ক কৰো এই কাৰ্বন যেটো 3 আছে সেই 3 টো যদি মাৰ্ক কৰা যায় এই 3 টো তোমাৰ হাইড্ৰোজেনৰ সংখ্যা সীমিত কাৰণ ইয়াত ওপৰলে এডাল বন্ড আছে আপ 1 ডাউন 1 আৰু এইফালে আছে দুডাল তাৰমানে তাৰ 1 2 3 4 মেকআপ হৈ আছে গতিকে ইয়াত আৰু হাইড্ৰোজেন নাই গোটেইকিটা কাৰ্বনৰ লগতে বন্ডিংত আছে
গতিকে ইয়ালে ডেফিনেটলি BH3 হাইড্ৰোজেনটো আহিব আৰু বোৰনটো যাব নেক্সট অৰ্থাৎ এটো A ইয়াত জয়েন হ'ব আৰু B এটো হয় গতিকে সেই অনুযায়ী আমি এটো প্ৰডাক্ট পালো আৰু প্ৰডাক্টটো পোৱাৰ লগে লগে তোমালোকে মন কৰিবা যে কি সদায় C এডিশন হ'ব ঠিক আছে গতিকে হেতু কাৰণে মই ইয়াত দুটা বস্তু স্পেসিফিকলি মেনশন কৰি দিছো বোনছ ফৰ্ম হৈছে এই দুটা আৰু বোন ফৰ্ম কি হৈছে হেতুটা অৰ্থাৎ কাৰ্বন C2 আৰু C3 ৰ মাজত ডাবল বন্ডাল ব্ৰেক হৈছে আৰু বোৰন আৰু হাইড্ৰোজেনৰ মাজত সিঙ্গল বন্ডাল ব্ৰেক হৈছে ইয়াত হেতু কাৰণে কাৰ্বন 2 আৰু 3 ৰ মাজত বন্ডিং ব্ৰেক হোৱাৰ কাৰণে ইয়াত হাইড্ৰোজেনৰ লগত এটাচড হৈছে যেটো লোয়েষ্ট কাৰ্বন লোয়েষ্ট হাইড্ৰোজেন আছে হেতুৱে বোৰনৰ লগত এটাচড হৈছে যেটো বেছি আছে হেতুৱে কাৰ্বন 3 ৰ লগত এটাচড হৈছে আৰু অলৰেডি কৈছো এটো সদায় C এডিশন হেতুৱে কথা আৰু যেটো আমি কম্পাউন্ড ফৰ্ম হ'ব হেতুৱে পেৰক্সাইড এটাৰ লগত লৈ পেলাই হি ৰিএক্ট হ'ব পেৰক্সাইডৰ লগত ৰিএক্ট অক্সিডেশনছ হ'ব অক্সিডেশনত এই ধৰণৰ হ'ব যিখিনি আমাৰ মেকানিজম ওয়াইজ আমি ইমান ডিটেইলছ আমি নাযাও গতিকে এই BH2 পেৰক্সাইডৰ লিংকেজ হ'ব আৰু সেই লিংকেজডাল ফাৰ্দাৰ ব্ৰেকআপ হ'ব ব্ৰেকআপ হলে ও মাইনাস হ'ব যেটো ওয়াটাৰ মলিকুল যেটো ফাৰ্স্ট স্টেপত সেকেন্ড স্টেপত জেনাৰেট হোৱা আৰু মলিকুলৰ লগত কি এটাচড হৈ ই এই ধৰণে OH লৈ আহিব নে গতিকে এই কথাখিনি এটো আৰু বেলেগ কথা লাই গতিকে তোমালোকে বেকালিছে লিখিবা কিন্তু পৰীক্ষাত এবিলাক আনাহে নেই পাৰো খদাই এটাই চাবা যে সিন এডিশনৰ ওপৰত কনসেন্ট্ৰেট কৰিবা আৰু প্ৰডাক্টটো এন্টি মাৰ্কনিকভ যে হয় হেতু বস্তুৰ ওপৰত কনসেন্ট্ৰেট কৰিবা গতিকে এইগিটাই টপিক মিনিমাম বস্তু যিগিটা আমাক লাগিব এতিয়া তোমালোকক ৰিঅ্যাকশনছ আৰু ফাৰ্দাৰ মই ডিসকাস কৰিছো এটো 1 2 3 পেন 2ENE আকেদৰে BH2 হেধৰণে বনিল সো ইয়াত এটো 3 ডিগ্ৰী মোৰ ষ্টেবল গতিকে ইয়াত এট ফালে থাকিব আৰু কি সদায় ষ্টেবল হ'ব কিন্তু যদি এই ফালে গুছি আহে হিস্টেৰিকেলি ক্ৰাউডেড আৰু হেতু কাৰণে এইবিলাক সদায় লি ষ্টেবল হ'ব গতিকে কেতিয়াও মাৰ্কনিকভ প্ৰডাক্টটো আমি নাপাও কাৰণ ট্ৰানজিশন ষ্টেট বিলাক আনষ্টেবল হ'ব কাৰণ মোৰ সাবস্টিটিউটেড কাৰ্বন ষ্টেবিলাইজেস দা ট্ৰানজিশন ষ্টেট ওকে গতিকে পাৰ্শিয়াল স্টাৰ্টস সেই জিটুত হাইড্ৰোজেন লাগি থাকিব সেই কাৰ্বনটোতে পাৰ্শিয়াল চাৰ্জ থাকিব ইয়াত মেকানিজমটো আৰু ফাৰ্দাৰ মই অন্য এটা মেকানিজম দেখুৱা গৈছে ইয়াত ইয়াত এটা দেখুৱা গৈছে 1 2 3 2 মিথাইল প্ৰপিন so this one is a example of 2 methyl propene যত নেকি ইয়াত হাইড্ৰোজেন দুটা আছে গতিকে এই বোৰনত এটেক কৰিছে বোৰনত এটো এটেক হ'ব ইয়াত এটো হাইড্ৰোজেন এটেক হ'ব so এটো definitely it is slightly positive so it will be highly stable because of 3 degree pattern so ইয়াত ফাৰ্দাৰ পেৰক্সাইড দিলো পেৰক্সাইড দি ইয়াত পেৰক্সাইডৰ লিংকেজ হ'ল যেটো আমাৰ ইয়াত ব্ৰেকআপ হ'ব ব্ৰেকআপ হৈ সেই অনুযায়ী আমি এই দুটা প্ৰডাক্ট আমি পাম এটা ওয়াটাৰ এটা বোৰণৰ লগত কম্পাউণ্ড বা এলকহল আমি প্ৰডাক্ট হিচাপে পাম গতিকে এইগিটা আমি বেছি ডিটেইল চলে নাযাও দিগদাৰ আহিব আমাৰ ইমান অসুবিধা সেইখিনি আমাৰ প্ৰয়োজন যেহেতু নহয় এতিয়া আৰু এটা মন কৰিবা এটো যে অকল ডবল বন্ডেডত হয় তেনেকা নহয় ই ট্ৰিপল বন্ডটো হ'ব পাৰে ট্ৰিপল বন্ডত হলেও ঠিক একে ইয়াত BH3 সেই ধৰণে আমি জয়েন কৰিছো ইয়াত এই ধৰণে BH2 ইয়াত H আহিলে ইয়াত BH2 খদাই সেম সাইড হেতু তোমালকে জানাই পেৰক্সাইড ইন প্ৰেজেন্স অফ OH দিয়াৰ লগে লগে এই BH2 গ্ৰুপ will be converted to alcohol আৰু এলকহলটো এইটো ডাবল বন্ড আৰু OH যেহেতু একেলগে আছে তাক কোৱা হ'ব ইনল আৰু ইমিডিয়েটলি হি ৰিঅ্যাৰেঞ্জড হ'ব টু দা কাৰ্বনিল গ্ৰুপ এটোৰ অৱশ্যে আমি এলডিহাইড কিটোন সেক্টৰত অলৰেডি লোৱা হৈছে যদি তোমালোকে সেইখিনি যোৱা নাই তেতিয়ালে ভিডিওটো চাব পাৰা মই ডেসক্ৰিপচনত লিংক ৰাখিম একেদৰে তোমালোকে এইচএস ফাৰ্স্ট ইয়াৰৰ আইসোমাৰিজমটো তোমালোকে এইখিনি চাব পাৰা যেটো হৈছে টাৰ্টোমাৰিজম সদায় মন কৰিবা যে ডাবল বন্ডেড থকা কাৰ্বনটোতে যদি OH লাগি থাকে তেতিয়ালে হি নিজৰ মাজতে ৰিপ্লেস কৰি ডাবল বন্ডটো ইয়ালে পঠিয়াই দিব ইয়ালে ডাবল বন্ডেড অক্সিজেন আৰু ইয়ালে হাইড্ৰোজেনটো শিফট হয় সেই কনসেপ্টটো হৈছে টাৰ্টোমাৰিজম গতিকে ইয়াত টাৰ্টোমাৰিজম হ'ব আৰু টাৰ্টোমাৰিজম হোৱাৰ লগে লগে হি কি হ'ব ষ্টেবিলাইজ হ'ব আৰু প্ৰডাক্ট উইল বি এন এলডিহাইড ফৰ্ম হ'ব So peroxide linkage or oxidation or mechanism kabak lagile ekon note down koribo para kintu ebilakok ami khomoy cross koru gotike already tumalkok jonwa hoise je BH3 ba alkane group G2 thakibo hetu 3 times ami attach koribo lage gotike ei jitu carbon hetu boron to attach hobo 3 bar yar hydrogen attach hobo ebar yar boron attach hobo 3 bar gotike ami hetu karone amar yat jodi mon kora 1 2 3 4 5 6 6ta asil
গতিকে আমি হেতু কাৰণে ইয়াত আমি ছটাৰ তিনিবাৰ পালো 1 2 3 4 5 6 ইয়াতো এই ধৰণে ছটা সৰি এটো ইয়াৰ পৰা হ'ব আৰু ইয়াত এই ধৰণে আমি এই ছটাৰ তিনিটা আমি কম্পাউণ্ড পালো আৰু তাৰ পিছত আমি যেতিয়া এলকহল বনিব সেই এলকহল ডেফিনেটলি আমি T3 moles আমি পাম গতিকে 1 mole starting লৈ 3 moles যদি পাওঁ তাৰ মানে কি হ'ব ডেফিনেটলি I will get a good yield of alcohol এটো কাৰণে ই এটা খুব ভাল ৰিঅ্যাকচন যি কাৰণ ই বহুত বেছিকে আমাক এলকহল দিয়ে গতিকে এই কথাখিনিকে আমি এটা কাম সামাৰি আপ কৰি কি ধৰণে বুজাই দিছো সো এইগিটা ক্লাস থাকিব যেটো কোৱা হ'ব কাৰ্বকেটায়ন গতিকে এইটোত আমি সময় খৰচ নকৰো কেনেকৈ আৰু বস্তু কৰিব পাৰি হেতু চাও এটো মেকানিজম আমি অলৰেডি ডিসকাস কৰিছোই গতিকে আমি কেতিয়াও এটো এক্সপেক্ট নকৰো যে মলিকিউলছ বিলাক কেনেকৈ ফৰ্ম হ'ব কোনখিনিত ফৰ্ম হ'ব পাৰে য'ত বেছি নাম্বাৰ অফ হাইড্ৰোজেন থাকিব তাতে হ'ব সো অ্যাটাচমেন্টটো ইয়াত হেতু কাৰণে ইয়াত যদি মন কৰা এই কাৰ্বনটোত হাইড্ৰোজেন এটা আছে গতিকে ই ইয়াতে এড হ'ব বাকি জায়গাতে এড হ'ব নোৱাৰে গতিকে এই ধৰণে এনেকুৱা ধৰণৰ আমি এটা পাম ষ্ট্ৰাকচাৰ যেটো এইটো ধৰণে ওপৰত উপমি থাকিব আৰু হেতু ফাৰ্দাৰ যদি ডিসলোকেট কৰি দিও তেতিয়া এইটো কি ধৰণে আহিব আৰু তাক যদি NaOH দি দিও তেতিয়া এইটো গুচি যাব গতিকে এই কথাখিনিকে তোমালোকে ষ্ট্ৰিক ক'ব পাৰা হা কেতিয়াবা কি হয় যে ই যেহেতু ওপৰলৈ গুচি গ'ল ইয়াত লগ লাগিলে তেতিয়া কি হ'ব ইয়াৰ rotation wise ই নিজকে rotate কৰিব এই যেটো পাৰ্টিকুলাৰ গ্ৰুপ এবিলাকে rotate কৰিবও পাৰে সেইখিনি আমি আৰু বেছিক ডিটেইলছ যেতিয়া যাম নেক্সট যেতিয়া যাম তেতিয়া আমি এইখিনিৰ ওপৰত আকৌ এদিন পাতিম নে এইখিনি এতিয়া হয়তো ফাৰ্স্ট introductions this may be difficult for you so better I will discuss this stereochemistry part on the very next part ইয়াত এতিয়া হাইড্ৰোবোৰেশন অক্সিডেশনৰ আমি কেটামান এক্সাম্পল লৈছিলো সেই এক্সাম্পল গিটাত সদায় ফাইন কৰিবা প্ৰথমতে কি কৰিবা কোড কাৰ্বন কাৰ্বন ডবল বন্ড আছে সেকেন্ডলি ফাইন কৰিবা তুমি কোড বেছি সংখ্যক হাইড্ৰোজেন আছে সো তোমাৰ লেফট সাইডত বেছি আছে গতিকে লেফট সাইডে OH আহিব সো লেফট সাইডে OH আহিব কাৰণ এন্টি মাৰ্কনিক ইয়াত যদি মন কৰা এতিয়া লেফট সাইডত হাইড্ৰোজেন কাৰ্বনটোত দুটা হাইড্ৰোজেন আৰু ৰাইট সাইডৰটোত কাৰ্বনৰ মাত্ৰ এটা হাইড্ৰোজেন আছে অৰ্থাৎ এইটো আছে গতিকে ইয়াত যদি মন কৰা এতিয়া তেতিয়াহলে আমি কোড এড কৰিব পাৰিম OH টো এড কৰিম লেফট সাইডত কাৰণ ইয়াত হাইড্ৰোজেনৰ সংখ্যা বেছি একেদৰে যদি ইয়াত মন কৰা এই কাৰ্বনটোৰ হাইড্ৰোজেনৰ সংখ্যা বেছি গতিকে OH টো হেতু কাৰ্বনত এড হ'ব য'ত বেছি সংখ্যক হাইড্ৰোজেন আছে গতিকে আমি তিনিটা প্ৰডাক্ট পালো এটা হৈ গল মিথাইল গতিকে আমি তিনটা প্ৰডাক্ট পালো এটা হৈ গল মিথাইল cyclohexanol one of the cyclohexanol then hexanol আৰু এটা হৈ গল মিথাইল propanol so these are the compounds ইয়াত তোমালোকক সেই ধৰণে প্ৰডাক্ট বিলাক বাছিবলৈ কোৱা হৈছে কোড হ'ব গতিকে তোমালোকক মই এইটা কৰি দিছো গতিকে ইয়াত এই পাৰ্টটোত একো জইন নহয় ডাবল বন্ড ব্ৰেকআপ হ'ব ইয়াত OH হ'ব কাৰণ ইয়াত হাইড্ৰোজেন বেছি একেদৰে ইয়াত OH টো ইয়াত জইন হ'ব ডাবল বন্ড উইল বি সিঙ্গল ইয়াত সেই ধৰণেৰে যদি এইটোখিনিত আহিব ইয়াত OH টো ইয়াত আহিব সো OH আহিব ইয়াত একেদৰে ইয়াত ডাবল বন্ড আছে ইয়াৰ এই দুটাক মাৰ্ক কৰা ইয়াত একোটাও হাইড্ৰোজেন নাই ইয়াত এটা আছে সো OH টো ইয়াত আহিব একেদৰে এই দুটাত ডাবল বন্ড আছে ইয়াত দুটাকে কাৰ্বন আছে ইয়াত এটাও নাই গতিকে OH টো আহিব ইয়াত একেদৰে যদি ইয়াত মন কৰা ইয়াত আপোন তোমাৰ হাইড্ৰোজেন এটা আছে আৰু এটোত এটা দুটা তিনটা চাৰিটা এটাও নাই গতিকে ইয়াত আহিব OH টো আহিব ইয়াত so these are very simple questions খালি don't forget to delete the OH bond okay double bonded O টো অটৰাই সেই যে প্ৰডাক্ট বিলাক লিখিবা হোপ এইখিনি কথাই তোমালোকক সহায় কৰিছে আৰু এই ধৰণৰ প্ৰবলেমই তোমালোকে ফাইনালটো পাবা এতিয়া ইয়াত দিছে 3 মিথাইল এইকিটা অৱশ্যে তোমালোকক ই দিছে ই মানে সেম সাইড নহয় অপোজিট সাইড প্ৰথমতে হেক্স দিছে 3 ইন গতিকে 1 2 3 4 5 6 সদায় এটো আকিবলৈ চাবা 3 নম্বৰত আছে ডাবল বন্ড 3 নম্বৰত আছে ডাবল বন্ড তাত আছে 3 মিথাইল অৰ্থাৎ ইয়াত আছে CH3 এটা আছে ইয়াত আছে তাৰ মানে হাইড্ৰোজেন এইবিলাকত সবতে হাইড্ৰোজেন আছে so these are all are the hydrogen এটো তোমালোকে কোৱেশ্চনছ টুৰ পৰা দেখিলা যে ই কৈছে প্ৰথম হেতুলে পিছত আহিছো যেটো কৈছে ষ্ট্ৰাকচাৰটো আমি আকি ললো তোমাক কৈছে এতিয়া ই যদি হয় it should be trans হৈ থাকিব লাগিব ই হ'ব লাগিব trans অৰ্থাৎ এই যেকিটা গ্ৰুপস আছে এই গ্ৰুপটোক যদি মই এটা মাৰ্ক কৰো ডাবল বন্ডৰ ৰেসপেক্টত এই গ্ৰুপটো ৰাইট হ্যান্ড সাইডত গ্ৰুপ কি আছে
এখন হাতত যদি H আছে এখন হাতত আছে C2H5 একেদৰে লেফট সাইডৰটোত যদি মাৰ্ক কৰা এইফালে আছে CH3 এফালে আছে যদি CH3 এইফালে কি আছে C2H5 এইফালে আছে গৈ তেতিয়া হলে C2H5 গতিকে এইটোৱে হৈ গল আমাৰ পার্ট এতিয়া তেতিয়া হলে ইয়াত তুমি draw the products obtain কি হ'ব product খুদিছে গতিকে ডেফিনেটলি ইয়াত product কোড আহিব সেইটো তোমালোকে ভাবি পাইছাই যে ইয়াত কোনটো সাইডে জয়েন হ'ব ডেফিনেটলি যত হাইড্ৰোজেন বেছি তাত OH আহিব গতিকে আমি ইয়াত কি দিম OH টো দিব লাগিব ইয়াত আৰু ইয়াত দিব লাগিব H গতিকে আমি ইয়াত আহিব OH টো আহিব ইয়াত আৰু ইয়াত আহিব H কাৰণ এইটো হাইড্ৰোজেনৰ সংখ্যা বেছি আছে গতিকে হেতুৱে হৈ গল আমাৰ প্ৰডাক্ট ঠিক আছে এতিয়া ইয়াত কি ধৰণে তোমালোকে বস্তুবিলাকক এক্সিকিউট কৰিব পাৰিবা হ'ব গতিকে একেটা কথা so yet next two questions could you say yet the product obtained hydroboration oxidation of cis butene koise are identical to the products obtained from hydrogenation of trans 2 butene draw the product and explain okay to be jodi etia mon kora yat etia butene koise 1 2 3 4 yet double bond ase ya 2 butene ইয়াৰ যদি C সাকিবলে হয় তেতিয়ালে কাৰ্বনৰ ডাবল বন্ড এটো ইয়াত CH3 যেটা যদি সেম সাইডে থাকে তেতিয়া তাক কোৱা হ'ব cis আৰু যদি হেতুটা অপোজিট সাইডত থাকে তেতিয়া তাক কোৱা হ'ব কি কয় তাক ট্রান্স অৰ্থাৎ CH3 ইয়াত আছে CH3H ইয়াত যেতিয়া আমি এই প্ৰডাক্ট বিলাক product বিলাক কি হয় যে যেতিয়া আমি প্ৰডাক্টটো এড কৰিম প্ৰডাক্টটো তোমালোকৰ এতিয়া এইটো এখন প্ল্যানত থকা নিচিনা হ'ব these are in a plan এই যেটো পাৰ্ট এইখিনিৰ পৰা স্টাৰ্টিং কৰিলৈ এইখিলৈকে these are all are in a plan এটা এটা প্ল্যানত থকা নিচিনা হৈ আছে so this is the plan এই প্ল্যানখনতে আছে বুলি ধৰিলো এই প্ল্যানখনত যদি সেই প্ল্যানখনত আছে আমি কি হ'ব লাগিব তাৰ ওপৰৰ পৰা এড হ'ব পাৰে যদি ওপৰৰ পৰা এড হয় তেতিয়া আমাক কি হ'ব এইটোৱে ইটোৰ মাজত এটো আমি জয়েন কৰিবলৈ আমাৰ ইজি হ'ব এই ফালৰ পৰা H আহিল এই ফালৰ পৰা আহিল BH2 যেটো আমাৰ আলটিমেটলি OH হৈ গুচি যাব এইটো সিঙ্গল বন্ড হৈ কিন্তু যেতিয়া আমি ইটোৰ কাৰণে প্ৰসিড কৰিম নেক্সট যেটো ষ্ট্ৰাকচাৰ আমাক ড্ৰ কৰিছে সো হেতু যেতিয়া আমি প্ৰসিড কৰিম ইয়াত আমাৰ এটো আকেলৈছে এখন প্ল্যানখনে ঠিক আছে এই প্ল্যানখন এটো আৰু প্ল্যানখন যিহেতু তুমি যদি এতিয়া মন কৰা প্ল্যানখন যিহেতু এতিয়া এখন প্ল্যান আৰু এই প্ল্যানখনৰ এই যেটো CH3 গ্ৰুপ হেতু এটা ডাঙৰ গ্ৰুপ ক্ৰাউডেড গ্ৰুপ একদম হকট অবট গ্ৰুপ একেদৰে তল এইখিনিটো এটা ক্ৰাউডেড গ্ৰুপছ আছে গতিকে আমি এই গ্ৰুপটো কি হ'ব ৰটেট হৈ যাব আৰু হেতু কাৰণে কি হ'ব আমাক এই ধৰণৰ ষ্ট্ৰাকচাৰ এটাই পামগে সিজৰ কাৰণে আকিলে যেটো ইয়াত ৰটেট হ'ব CH3 টো ৰটেট হ'ব কাৰণ কমাব নোৱাৰে হেতু কাৰণে আমাৰ ইয়াত কোনো ধৰণৰ ইস্যু নাই Atia next is a C5H10 hydroboration oxidation of compound A and alcohol with no chirality center. Draw two possible structure of the compound. So C5 dice H10 dice gotike carbon tarmane keta ase 5ta ase tumi hetu buji paisai. So carbon 5ta ami ei dhorone draw korilu 1 2 3 4 5 5ta carbon. Yat double bond ase double bond hoyto yat thakibo pare. নাইবা কোড থাকিব পাৰে আমাৰ 1 2 3 4 5 ইয়াত থাকিব পাৰে কিন্তু এই দুটা আমাৰ অপচন আছে ইয়াত যদি আমি চাও ইয়াত এতিয়া হাইড্ৰোজেন এইখিনিতে থাকিব গতিকে ইয়াত থাকিলে তো তোমাৰ কি হ'ব তেতিয়া আমি হাইড্ৰোবোৰেশন যেতেই কৰো OH ইয়াতো হ'ব পাৰে কিন্তু ডেফিনেটলি দ্যাট ওয়ান উইল বি আইদাৰ 3 হ'বগৈ আনকা কিন্তু ইয়াত যদি পাও তেতিয়া আমি হেতু নাপাও ইয়াত OH টো ইয়াত আহিব ইয়াত হাইড্ৰোজেন দুটা এটো ইয়াত এটো হাইড্ৰোজেন দুটা একে থাকিব গতিকে এই কম্পাউন্ডটোতে এনেকা যত নেকি আমি কাইৰেল সেন্টাৰ নাপাও অৰ্থাৎ আমি গুটেই গিটাতে অপটিক্যাল এটা কাৰ্বন এনেকা নাপাও যত লাগি থকা চাৰিটা গ্ৰুপ বেলেগ কিন্তু ইয়াত যদি হেতু হয় ইয়াত OH টো যদি ইয়াত লাগি যায় সব সাইডতে বেলেগ হৈ যাব ইয়াত H আহিলে গতিকে ইয়াত হেতু সম্ভৱ নহয় গতিকে সম্ভৱ হ'ব এটো গতিকে C5H10 ৰ ফৰ্মুলা ষ্ট্ৰাকচাৰ এটোৱে নিজে এবাৰ ভাবি চাবা এইবিলাক এন্ট্ৰেন্সৰ খুব কমন কোৱেশ্চনস যি দিগদাৰ আছে মোক জনাব পাৰা গতিকে আমি কম্পাউন্ড বিলাকক এই ধৰণে আমি ইমাজিন কৰি মই দেখাই দিছো সেটো স্ক্ৰিনশ্বট মাৰি থৈ দিয়া তোমালোকে নিজে ফৰ নিজৰ এক্সপাৰ্টাইজৰ কাৰণে এটো কৰিব পাৰিবা আৰু ইয়াত সদায় প্ৰডাক্ট ফৰ্ম হ'ব যেটো ব্লু কালাৰ ওয়ান হেতুৱে আমাৰ প্ৰিডমিনেন্টলি ফৰ্ম হয় দেই গতিকে হেতুৱে আমাৰ ফৰ্ম হ'ব আৰু তাত এন্টি মাৰ্কনিক অফ ফৰ্ম
এটা এই যেটো কোৱেশ্চন সেই কোৱেশ্চনটো ঠিক একেই এই পাৰ্টটো আমি এই ধৰণে আমি লিখিম এটো আমাৰ মিথাইল গ্ৰুপটো আছে আপ ডাউন এটো এটা আছে মিথাইল এফালে আছে ডাবল বন্ড এটো অৰ্থাৎ ইয়াত হাইড্ৰোজেন বেছি আছে গতিকে এডাল সিঙ্গল বন্ড হ'ব আৰু ইয়াত কি লাগিব OH টো ইয়াত লাগিব সেইটো প্ৰডাক্ট আৰু ইয়াত দিছে হাইড্ৰোজেন এটো তাৰ মানে ডাবল বন্ডাল ভাঙি যাব আৰু এটোৱে হ'ব প্ৰডাক্ট গতিকে ইয়াত কি হ'ব এটো হ'ব এনেকুৱা ধৰণৰ প্ৰডাক্ট আমি পাম ইয়াত হাইড্ৰোজেন দুটা এইটো গতিকে এটো এডিশন ৰিঅ্যাকশন এটো হাইড্ৰোবোৰেশন অক্সিডেশন ৰিঅ্যাকশন গতিকে তোমালোকক যদি এতিয়া এটো কৰিবলৈ কয় তেতিয়া হলে তুমি এতিয়া মন কৰা ইয়াত কোনটো এতিয়া প্ৰডাক্ট আমাৰ কাৰণে কাৰেক্ট হ'ব আনডাউটেডলি আমাৰ অপচন 4 টো কাৰেক্ট হ'ব আৰু 4 টো কাৰেক্ট হোৱাৰ কাৰণ হ'ল যে ইয়াত হাইড্ৰোজেন দুটা আছে আৰু ইয়াত মাত্ৰ এটা গতিকে ইয়ালে OH হ'ব আৰু ইয়াত H হ'ব গতিকে হেতু পসিবিলিটি এটোৱে অকল যত নেকি এটোত এই ধৰণে OH টো ইয়াত জয়েন হৈছে এইখিনি ডাবল বন্ডাল আছিল গতিকে ওপৰলে হাইড্ৰোজেন এট হ'ল ইয়াত OH হ'ল গতিকে অপচন 4 ইজ দা কাৰেক্ট ওয়ান নেক্সট তোমালোকৰ এতিয়া এই কম্পাউণ্ডটো দিছে আৰু ইয়াত যদি মন কৰা এতিয়া প্ৰডাক্ট 1 আৰু 3 প্ৰিডমিনেন্টলি ফৰ্ম কৰিব তাৰ কাৰণ হ'ল এইটোৱে যে ইয়াত OH টো ব্যাক অফ দা প্লেন আছে OH টো ব্যাক অফ দা প্লেন আছে ঠিক একেদৰে জয়নিং হাইড্ৰোজেন টো ব্যাক অফ দা প্লেন কিন্তু ইয়াত OH টো ব্যাক অফ দা প্লেন আৰু হাইড্ৰোজেন টো ফ্ৰণ্টৰ পৰা আহিল যেটো সম্ভৱ নহয় দুটা সেপাৰেট ডাইৰেকশনৰ পৰা কেতিয়াও নাহে সদায় একেই হ'ব লাগিব গতিকে ইয়াত যদি OH মন কৰা এটো সেম সাইড ইয়াতো H হোৱা সেম সাইড গতিকে এটো হ'ব ইয়াত OH একে আপ আৰু ইয়াত H টো ডাউন সদায় OH প্ৰথম কাৰ্বনটোৰ OH সেকেন্ডটোৰ হাইড্ৰোজেনৰ লগত চাবা গতিকে যদি তুমি মন কৰা এতিয়া এই গুটেই গিটাত অপচনৰ ভিতৰত অকল 1 আৰু 3 টো এনেকুৱা যত নেকি OH আৰু H টো একে ডাইৰেকশনত আছে সৰি এটো নহব এটো নাচাও আমি একেটাৰ এৰিয়াৰ নাচাই সো এটো OH H টো লগত আছে গতিকে হেতু কাৰণে আমাৰ অপচন 1 আৰু 3 টো কাৰেক্ট একে ধৰণৰে অন্য এটা কোৱেশ্চনছ লোৱা গৈছে এটো যেটো তোমাৰ এই পাৰ্টটো তেতিয়া যদি এই পাৰ্টটো চোৱা এই পাৰ্টটো এটা হিউজ ক্ৰাউডেড হৈ আছে এটো এটা CH3 গ্ৰুপ ইয়াতো এটা CH3 গ্ৰুপ ইয়াত এইখিনিত আছে CH3 গ্ৰুপ তাৰমানে ইয়াত আছে হাইড্ৰোজেন এটা ইয়াত এটাও হাইড্ৰোজেন নাই অৰ্থাৎ OH টো ক'ত সোমাব ইয়াতে সোমাব লাগিব যদি OH তাত সোমাই সেই OH তাত সোমাটো ক'ত সোমাইছে এইটো এটা ইয়াত সোমাইছে সবতে সব OH তাতেই সোমাই আছে ৰাইট সো OH তাতেই সোমাই আছে গতিকে এইটো কিটা প্ৰথমতে ফাইন্ড আউট কৰিলা একো আমি চেঞ্জ কৰিবলগীয়া হোৱা নাই এটা নেক্সট যেতিয়া ইয়াত চালা ইয়াত এটো ব্যাক অফ দা প্লেন OH ইয়াতো এটো কি হৈ গল ব্যাক অফ দা প্লেন যদিকে এটো আমাৰ হ'ব ঠিক একেদৰে ইয়াত OH টো আপ ইয়াত আছে এটো ডাউন ওকে আপ গতিকে এটো হ'ব হয় গতিকে সেই ধৰণে আমি বস্তুবিলাকক এক্সিকিউট কৰিম আৰু এটা কথা মন কৰিবা যে কেতিয়াও ইয়াত সেই ধৰণে অপোজিট হৈ নাযায় নে অপোজিট হৈ নাযায় আৰু প্ৰিফাৰেন্সিয়ালি আমি কম্পাউণ্ড বিলাকক এলালচিওমাৰ আমি পাম অৰ্থাৎ ইয়াৰ মিৰৰ ইমেজ নেই গতিকে আমাৰ অপচন 1 আৰু 2 ইজ দা কাৰেক্ট ওয়ান আৰু 4 টো কাৰেক্ট নহয় আৰু তাৰ কাৰণটো হৈছে এইটো আৰু এইটো একেখন প্লেনতে আছে এটো কেতিয়াও নহয় বা হাইড্ৰোজেন আৰু OH টো দুটা বেলেগ প্লেটত আছে প্লেনত আছে যেটো ইয়াতো হৈছে আৰু ইয়াতো হৈছে গতিকে হেতু কাৰণে 3 আৰু 4 আমাৰ এনসাৰ হ'বগৈ নোৱাৰে নেক্সট তোমালোকক এইগিটা কোৱেশ্চনছ কৰিবলৈ দিছো এইগিটা তোমালোকে কৰি চাবা বৰ সহজ বুলি মই ভাবিছো এইগিটা কোড কেনেকে কি হয় হেতু মই এটা কৰি দিছো এইটো এই ধৰণে আছিল ডাবল ইয়াত হাইড্ৰোজেন নাই গতিকে তাৰমানে ইয়াত H আৰু ইয়াত হাইড্ৰোজেন কম তাৰমানে ইয়াত OH গতিকে সেই ধৰণে তুমি যদি এক্সপেক্ট কৰা ইয়াত প্ৰডাক্ট কি আহিব ইয়াত এইফালে আছে এইফালে কাৰ্বন এটাও নাই তাৰমানে হাইড্ৰোজেন এইটোত আছে OH হেতু ইয়াত ঠিক একেদৰে এইখিনিত হ'ব ইয়াত OH হ'ব ইয়াত একেদৰে ইয়াত OH হ'ব ইয়াত গতিকে সেইগিটা তোমালোকে নিজে প্ৰেডিক্ট কৰিবা যি অসুবিধা থাকে মোক খালি কমেন্টত কমেন্ট কৰি জনাবা আৰু নহলে মোৰ মেইল আইডিত তোমালোকে মেইল কৰিবা so that I can reply you at the earliest যদি কিবা অসুবিধা পোৱা দেই আদাৰৱাইজ মোৰ ভিতৰত অসুবিধা পাব নালাগে খালি ভিডিওটো হয়তো দুবাৰ তোমালোকে চাবা কাৰণ এটো এন্ট্ৰেন্স লেভেলৰো দুই এটা বস্তু কৰি দিয়া কাৰণে হয়তো অকমান টান পাব পাৰা গতিকে আজিৰ কোৱেশ্চনছ লৈছো এই বিক্ৰিয়াটোৰ কাৰণে তলৰ কোনগিটা অপচন কাৰেক্ট which are the option of the below are the correct please comment me below তোমালোকে কমেন্ট কৰিবলৈ নাপাহৰিবা মোক কমেন্ট কৰি জনোৱা যে 1 2 3 4 এই চাৰিটাৰ কোনটো কাৰেক্ট এনসাৰ হ'ব পাৰে which one will be the correct answer of this between 1 2 3 4 এই চাৰিটা অপচনৰ কোনটো কাৰেক্ট হেতু মোক জনাবা thank you for attending the class today 2 হ'ব 3 হ'ব 4 হ'ব নে